খাৰিজা বিজনী অঞ্চলৰ লাভদাংগুৰি বজাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আমি মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থা আমি ইয়াত আজি গঠন কৰিছোঁ। যিহেতু এই অঞ্চলৰ যিখিনি আমাৰ উঠি অহা প্ৰজন্মৰ যুৱক যুৱতী আছিল বা এই অঞ্চলৰ যিখিনি আমাৰ নেতৃস্থানীয় ব্যক্তি আছিল, সেই মানুহখিনিয়ে বিভিন্ন সময়ত আমাক কেন্দ্ৰীয় সমিতিয়ে হওক বা জিলা ছাত্ৰ সন্থাক দাবী উত্থাপন কৰি আহিছিল যে এই অঞ্চলত এখন আঞ্চলিক সমিতি লাগে, যাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ লগত কথা পাতি আমি সদৌ বাস্কা জিলা ছাত্ৰ সন্থাই আজি এই বৃহত্তৰ লাভদাংগুৰি বজাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আমি মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থা গঠন কৰিছোঁ। আৰু এই মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাই অনাগত সময়ত এই মথনগুৰি অঞ্চলৰ শৈক্ষিক সামাজিক উত্তৰণৰ কাৰণে ইয়াত কাম কাজ কৰিব। এই অঞ্চলৰ যিসমূহ অভাৱ অভিযোগ আছে, সেই অভাৱ অভিযোগসমূহ চৰকাৰক দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে ছাত্ৰ সন্থাই কাম কাজ কৰিব। এই অঞ্চলত যিখিনি উঠি অহা প্ৰজন্মৰ যুৱক যুৱতী আছে, সেই যুৱক যুৱতীখিনিক কৰ্মসংস্থাপনকে আদি কৰি যিসমূহ মূল বিষয় আছে, এই মূল বিষয়সমূহ সমাধান কৰাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই বা এই মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাই অনাগত সময়ত এই মথনগুৰি অঞ্চলক নেতৃত্ব প্ৰদান কৰিব। আৰু ইয়াৰ লগে লগে এই মথনগুৰি পৰিষদীয় সমষ্টিত যিহেতু এখন আমি অহাৰ লগে লগে এই অঞ্চলৰ মানুহখিনিয়ে দাবী উত্থাপন কৰি আহিছে যে ইয়াত এখন মহাবিদ্যালয় লাগে। যিহেতু আমি যোৱা BTC নিৰ্বাচনৰ সময়তো অসমৰ সেই সময়ৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াত এখন মহাবিদ্যালয় স্থাপন কৰিম বুলি ঘোষণা কৰিছিল, কিন্তু পৰৱৰ্তী পৰ্যায়ত বাস্তৱ ক্ষেত্ৰত হৈ নুঠিল। সেয়ে আমি আজি এই ঠাইৰ পৰা আমি সদৌ বাস্কা জিলা ছাত্ৰ সন্থাই মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ আমি অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ ওচৰত পুনৰবাৰ আমি এই খাৰিজা বিজনী অঞ্চলৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। অতি কম সময়ৰ ভিতৰত এই মথনগুৰি অঞ্চলত এখন মহাবিদ্যালয় স্থাপন কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক বাট দেখুৱাব লাগে। আজি আমাৰ ইয়াত 41 জনীয়া সমিতি গঠন কৰা হৈছে। মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰথমজন প্ৰতিষ্ঠাপক সভাপতি হিচাপে জিতু দাসক সভাপতি আৰু লক্ষেশ্বৰ নাথক উপদেষ্টা আৰু ভাৰ্গৱ পাঠকক সাধাৰণ সম্পাদক হিচাপে লৈ মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ 41 জনীয়া সমিতি গঠন কৰি দিয়া হ'ল। আৰু পৰৱৰ্তী পৰ্যায়ত মথনগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ যিসমূহ আমাৰ শাখা উপশাখা থাকিব, তেওঁলোকে ইয়াত গঠন কৰি এই অঞ্চলত ছাত্ৰ সন্থাক খুব শক্তিশালীভাৱে নেতৃত্ব দিব বুলি আমি আশাবাদী।